কাষতে থাকিও দূৰ হৈ ৰলে জানানে কেনে লাগে। প্ৰিয় দৰ্শক, ফাইনেলি আমি মাছ ফ্ৰাই কৰি লৈছোঁ। এফালে আপোনাৰ ভুজিয়া বনাই লৈছোঁ, ঘৰতে থলুৱা ষ্টাইলত বনাই লৈছোঁ। এইফালে আপোনালোকে দেখিছে দেও ৰস, আচলতে ঘৰতে প্ৰস্তুত কৰা ৰস, আৰু এয়া পবাল। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। কিটিং পবালে একে চাতে শেষ কৰি দিব, আপোনালোকে চাই থাকক। भाई मजा आया, और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता হৈছে ইউটিউবৰ টকাৰে অকণমান, ইউটিউবৰ আপোনালোকৰ মৰমৰ সম্পদ। আচলতে এটি ৰুম, প্ৰথমতে এটি ৰুম তৈয়াৰ কৰিলোঁ আপোনালোকৰ আশীৰ্বাদত। SK যুৱ সমাজ ইউটিউব চেনেলে বহুখিনি সাহস মৰম স্নেহ দিয়াৰ বাবে এই ৰুমটো প্ৰস্তুত হৈ উঠিল। নতুন ভিডিঅ' লৈ নতুন এটি চেনেলত আপলোড কৰিবলৈ প্ৰস্তুত কৰিব লৈছোঁ, আৰু সকলোকে স্বাগতম জনাইছোঁ। আৰু বলক আজি অকণমান বেলেগ বস্তু দেখাম। আচলতে খুব গৰম পৰিছে, আৰু গৰমৰ দিনত অসমীয়া থলুৱা বস্তু এবিধ খাবলৈ প্ৰথমবাৰ নহয়, দ্বিতীয়বাৰ নহয়, এতিয়া 3 নম্বৰ বাৰত আজি পুনৰ খাম বুলি ভাবিছোঁ, আপোনালোককো দেখাম। গতিকে লৈ প্ৰথমতে আমি বস্তুটো খাবলৈ তাৰ মেইন টোপটো আগে যোগাৰ কৰি লওঁ। এয়া হৈছে ইউটিউবৰ টকাৰে অকণমান, ইউটিউবৰ আপোনালোকৰ মৰমৰ সম্পদ। আচলতে এটি ৰুম, প্ৰথমতে এটি ৰুম তৈয়াৰ কৰিলোঁ আপোনালোকৰ আশীৰ্বাদত। SK যুৱ সমাজ ইউটিউব চেনেলে বহুখিনি সাহস মৰম স্নেহ দিয়াৰ বাবে এই ৰুমটো প্ৰস্তুত হৈ উঠিল। আৰু বলক এতিয়া আৰম্ভ কৰিব লৈছোঁ এটি বেলেগ খণ্ড। প্ৰিয় দৰ্শক, পোনপ্ৰথমে আমি কচ মাছ 200মান ফ্ৰাই কৰি ল'বলৈ আগবাঢ়িছোঁ, আৰু কচ মাছখিনি সুন্দৰভাৱে এনেকৈ হালধি মা মছলা দি ধুনীয়াকৈ সানি ল'লোঁ। তাৰপিছত আমি কেৰাহীখন পাতি লৈ ইয়াত বিনা তেল নিদিয়াকৈ আমি মাছখিনি ফ্ৰাই কৰিবলৈ চেষ্টা কৰিম। আৰু কচ মাছত ইমান তেল প্ৰয়োজন নাই, গাহৰি মাংসত মই তেল নিদিয়াকৈ বনাওঁ। আৰু কি হয়, কচ মাছখিনি আজি প্ৰথমবাৰ তেল নিদিয়াকৈ আজি ফ্ৰাই কৰিব লৈছোঁ, আপোনালোকে চাই যাওক। আৰু কি খাবলৈ গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। জীৱনৰ কিছু কৰ্ম এই চেনেলৰ মাধ্যমেৰে সংৰক্ষণ কৰি থ'ব বিচাৰিছোঁ। অন্ততঃ কেতিয়াবা যদি হেৰাই যাওঁ, এইখিনিকে চাই ঘৰৰ আত্মীয় মানুহে যাতে অকণমান হ'লেও মনত পেলায়, তাৰ বাবে এই ভিডিঅ'খিনি আজিৰ পৰা প্ৰস্তুত কৰিম বুলি আমি থিৰাং কৰিছোঁ। নিতৌ এটি আপোনালোকৰ মাজলৈ নিতৌ জীৱনত ঘটি থকা কিছু কৰ্ম আপোনালোকৰ মাজত শ্বেয়াৰ কৰি যাম। আপোনালোকে সহায় সহযোগিতা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফাইনেলি মাছ ফ্ৰাই হৈ গ'ল, আৰু মাছৰ অন্তত এইখিনি চাকনা ধুনীয়াকৈ বনাই লৈছোঁ। আৰু এইফালে চাওক, এয়া থলুৱা ৰস হয়। গতিকে লৈ গৰম বুলি আৰু দেই, পবাল আহি উপস্থিত হৈছেহি। এইবিধ লৈ আহিছে পবালে, মই এইবিধ ৰেডি কৰিলোঁ। এয়া আমি আৰম্ভ কৰিব লৈছোঁ আজিৰ এই মিটিংখন। এয়া পবালে চাকনা লৈ লৈছে, এয়া চাওক। কিটিং পবালে একে চাতে শেষ কৰি দিব, আপোনালোকে চাই থাকক। এইজন প্ৰকৃত যুঁজাৰু। আচলতে আপোনালোকক ভিডিঅ' বনাই দিয়াৰ বাবে আপোনালোকে নাভাবিব যে সদায় এইবিধ আমি গ্ৰহণ কৰোঁ বুলি। আচলতে এইবিধ পবালৰ ঘৰত বনোৱা হয়, আৰু গতিকে লৈ মোৰ অকণমান ভিতৰি প্ৰব্লেম এটা হৈছে। আৰু আপোনালোকে কওকচোন, এই বস্তুটো এইটো হৈছে থলুৱা সাজ, আৰু এই সাজবিধ কেতিয়া এনে এটা বেমাৰ হ'লে মানুহে খায়, কি সমস্যা হ'লে খায় আপোনালোকে জনাবচোন। আৰু এয়া চাকনা বুলি কয়, চাকনাত ৰেডি হৈছে। অকণমান খাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা টেষ্টটো আপোনালোকক জনাই আছোঁ। মিঠা বৰ ধুনীয়া সাজ, খাই ভাল লাগিছে। আপোনালোকে খায় নে নাখায় জনাব। এফালে পবালে আকৌ চেষ্টা কৰিছে। আচলতে পবালৰ 3টা গিলাচ হৈছে। তাৰপিছত পবালে এটি সুন্দৰ গীত গাব। তাৰপিছত পবালে নতুনকৈ দোকান এখনো খুলিলে। দোকানখন বাৰু পাছত কম দোকানৰ বিষয়টো। যিয়ে নহওক, আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ ৰেগুলাৰ জীৱনটোত গতানুগতিকভাৱে যিদৰে চলিছে, যিদৰে সহজ সৰলভাৱে আমি জীয়াই আছোঁ, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি যাম। ইচ্ছা যদি কৰে, যদি বিচাৰে, আমাৰ লগত সংযোগ হৈ থাকিব বিচাৰে, নতুন চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। যুৱ সমাজ চেনেলটি
আধ্যাত্মিকতাৰ চেনেল, সেইটো চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই দিব নোৱাৰোঁ। গতিকে লৈ এয়াই আৰু ধেমালিৰ মাজেৰে পুনৰ জয় দিয়া। বুকু ভৰি আছে তোমালে মৰম, জানানে নাজানা তুমি, কিনো কৰি বুজাও তোমাক, মনৰে কথা ক'ব লগা বহুতেই আছে। অ' কিনো কৰি বুজাও তোমাক, মনৰে কথা ক'ব লগা বহুতেই আছে। বুকু ভৰি আছে তোমালে মৰম, জানানে নাজানা তুমি, কাষতে থাকিও দূৰ হৈ ৰলে জানানে কেনে লাগে, নুবুজাই নোৱা মৰমতেই ধুনু কাহিয়া ভাগে। অ' কিনো কৰি বুজাও তোমাক, মনৰে কথা ক'ব লগা বহুতেই আছে। অ' কিনো কৰি বুজাও তোমাক, মনৰে কথা ক'ব লগা বহুতেই আছে।